ৰঙিয়াৰ কাছাৰী হোলমাৰীত চাঞ্চল্যকৰ ঘটনা প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি হৈ প্ৰেমিকাৰ চৰম পন্থা যুৱতীৰ অশ্লীল ফটো ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি প্ৰেমিক জিতু আলী যাৰ পৰিপ্ৰেক্ষিতত 18 বছৰীয়া যুৱতীগৰাকীয়ে ঘৰত চিপ লৈ চৰম পন্থা লোৱাৰ অভিযোগ যুৱতীগৰাকীৰ পৰিয়ালৰ ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি ৰঙিয়াৰ সমীপৰ কেন্দুকোনা কচৰুৱাৰ জিতু আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মৃত যুৱতীৰ পিতৃয়ে অভিযোগ মতে ইয়াৰ পূৰ্বেও যুৱতীগৰাকীৰ অশ্লীল ফটো ভিডিঅ' সংগ্ৰহ কৰি ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰিছিল প্ৰেমিক জিতু আলীয়ে যুৱতীগৰাকীৰ পৰিয়ালে গম পাই যুৱকজনক ধৰি আনি সেই অশ্লীল ফটো ভিডিঅ' ডিলিট কৰিবলৈ দাবী কৰিছিল লগতে জিতুৰ সৈতে বিয়া দিবলৈও প্ৰস্তুত হৈছিল পৰিয়াল কিন্তু তাৰ পিছতো প্ৰায় যুৱতীগৰাকীৰ ওপৰত বিভিন্ন ধৰণৰ মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ মৃত যুৱতীৰ আত্মীয়ৰ যুৱতীগৰাকীৰ পিতৃৰ মোবাইলৰ পৰা ৯,০০০ টকা প্ৰবঞ্চনা কৰি উলিয়াই লৈ যোৱাৰ অভিযোগ প্ৰেমিক জিতুৰ বিৰুদ্ধে দিনে নিশাই প্ৰেমিক জিতু আলীয়ে যুৱতীগৰাকীৰ অশ্লীল ফটো ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি প্ৰদান অব্যাহত ৰাখিলে উপায়হীন হৈ অৱশেষত যুৱতীগৰাকীয়ে বাছি ল'লে চৰম পন্থা আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে লগতে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে আৰক্ষীয়ে তদন্ত তাৰমানে মোৰ আজি যিটো ঘটনা হ'ল মোৰ নিজৰ ছোৱালী হয় যিটো নামৰ ল'ৰা এজনৰ লগত তাৰ মানে আমাৰ তাই ভাল পোৱা পাই আছিলে থাকিলে তাই 2 বছৰ আগৰ পৰা এবছৰৰ আগৰ পৰা মানে বহুত মানসিক টৰ্চাৰ দি আছিলে যোৱা বছৰ তাইক মানে গুৱাহাটীলৈ লৈ যোৱা আছিল তাৰপিছত আমি বিচাৰি খুচাৰি তাক ধৰি লৈ আহিছোঁ ঘৰত আহি তাৰপিছত মোৰ মোবাইল হেক কৰি পইচাও লৈ গৈছে আৰু তাৰপিছত এনেকুৱাকৈ আমি আৰু অত্যাচাৰ সহিব নোৱাৰি তাৰমানে তালৈ বিয়া দিয়াৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ লোৱাৰ পিছতো তেওঁ মানে ছোৱালীটোক অত্যাচাৰ কৰি থাকে মানসিকভাৱে আৰু তাৰপিছত মানে ক'তো যাব নিদিয়ে ভাগ হাতকো মাতিব নিদিয়ে তাৰপিছত আমি ক'ৰবাত যাব লগ ধৰিলে আমাৰ লগতো যাব নিদিয়ে তাৰমানে এনেকুৱা স্কুলত এডমিশ্যন দিলোঁ ফাৰ্ষ্ট ইয়াৰত চিম বাই চিট তাক স্কুলতো আহিব নিদিয়ে সেনেকৈ স্কুলো বাদ দিয়ালে তেওঁ তাৰমানে এনেকুৱা অত্যাচাৰত মানে সহিব নোৱাৰি আজি তাৰমানে মোৰ ছোৱালী ইণ্টিগ্ৰেল অশ্লীল হয়তো মোবাইলত থাকিব পাৰে সেইবিলাক মানে তেওঁ ভাইৰেল কৰি দিম বুলি ভাবুকি দিয়ে সেইকাৰণে তাই মানে সেই সহ্য কৰিব নোৱাৰি আজি তাৰমানে ময়ো নাছিলোঁ মই 12টা চাৰিলে চিটি ৰোডৰ গাড়ী চলাওঁ মই 9টা বজাত ওলাই গৈছোঁ মাকে অংগনবাড়ীৰ মাষ্টাৰনী হয় তেওঁ স্কুলত গৈছে সৰু ল'ৰা এটা আছে মোৰ তেওঁ আৰু মোৰ ছোৱালীটো ঘৰতে অকলে আছিলে হয়তো তেওঁ ফোনত কিবা কিবি মানে দম দিছে হেৰি কৰিছে সেইকাৰণে তেওঁ মানে এইটো কৰিব লগা বাধ্য হৈ গ'ল কি বিচাৰে এতিয়া আমি এতিয়া ন্যায় লাগে ল'ৰাটোক উচিত শাস্তি লাগে যাতে আমাৰ ছোৱালীটো আত্মা শান্তি পায় যিহেতু আমি হৰাই লৈ ছোৱালীটো হৰাই গ'ল আমাৰ বুকুৰ পৰা লৈ গ'ল তেওঁ মানে ল'ৰাটোক উচিত শাস্তিৰ কাৰণে ল'ৰাজনৰ নাম জিতু আলী কচৰুৱা গাঁৱৰ জিতু আলী দেউতাকৰ নাম ফহিজ আলী হয় মোৰ আজি ভণ্টি ৰাতিপুৱা মোটামুটি 11টা চাৰে 11টামান বজাত ঘৰতে ফেনত ফাঁচি লগায় তাৰপিছত আৰু আমি হেৰিত লৈ গ'লোঁ মেডিকেলত লৈ গ'লোঁ লৈ যাই হ'লে মেডিকেলত লৈ যোৱাৰ পিছত মেডিকেলে মৃত্যু হোৱা বুলি হেৰি কৰে মানে এজন ল'ৰাৰ লগত তাই ভাল পোৱা আজি 2 বছৰমানৰ পৰা ভাল পাইছিল ভাল পাই থকা তাই ল'ৰাটোৱে তাৰমানে বহুত ব্লেকমেইল কৰি থাকে ব্লেকমেইলটো এনেকুৱা ব্লেকমেইল ঘৰৰ পৰা ওলাব নিদিয়ে তাৰপিছত আৰু ক'তো যাব নিদিয়ে ঘৰৰ ভিতৰতে থাকে তাৰপিছত আৰু মোবাইলৰ ফটো চটো কিছুমান ভাইৰেল কৰি দিম বুলি কৈছে কৈ দিয়াৰ কাৰণে আৰু তাই বহুত মানসিক অত্যাচাৰ পাইছে অত্যাচাৰ পোৱাৰ কাৰণে হয়তো এনেকুৱা কৰিছে আমি কিবা বেয়া ফটো ভাইৰেল কৰে বুলি আমি গম পাইছোঁ আৰু তাই সেইটো কাৰণে মানসিক বহুত অত্যাচাৰ পাইছে অত্যাচাৰ পোৱাৰ কাৰণে হয়তো এনেকুৱা কাম কৰিছে ল'ৰাটোৰ নামটো মই সঠিক নাজানো এনাই মাতে জিতু বুলি কেন্দকোনা কচৰুৱা থানাত এতিয়া আমি কেছ দিছোঁ আজি ল'ৰাটো জানো উচিত শাস্তি পায় ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট এনি ভাৰত 24